নমস্কাৰ ওয়েলকাম টু অংকুৰণ আইএছ একাডেমি শিল্প এটা জাতিৰ চিনাকি সো এবাৰ গণৰাজ্য দিৱসৰ পেৰেডত আমাৰ অসমৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ আখাৰীকান্দি গাঁওখনৰ টেৰাকোটা শিল্পই স্থান লাভ কৰিবলৈ সক্ষম হ'ল সো এটো খুবেই আমাৰ অসমৰ কাৰণে গৌৰৱোজ্জ্বল এটা গৌৰৱৰ বিষয় আৰু এই গৌৰৱৰ সাক্ষী হৈ ৰল গোটেই ভাৰতবাসী লগতে বিশ্ববাসী লগতে ইউৰোপিয়ান ইউনিয়নৰ দুজন লিডাৰ প্ৰেসিডেন্ট ইউৰোপিয়ান কমিশন উৰ্সুলা ভান ডাৰ লেইন আৰু ইউৰোপিয়ান কাউন্সিলৰ প্ৰেসিডেন্ট এন্টোনিও কোষ্টা এই দুইগৰাকী এই গৌৰৱোজ্জ্বল ইতিহাসৰ সাক্ষী হৈ ৰল আৰু অসমে গোটেই পেৰেডটোত এই তবলিগৰ পেৰেডটো লিড কৰিলে সো অস্ত্ৰীকান্দি কি হয় হেয়া আমি সকলোৱে হয়তো জানো কাৰণ 2024 চনৰ মাৰ্চ মাহত এই আখাৰীকান্দি গাঁওখনৰ এই শিল্পই টেৰাকোটা শিল্পই জিআই টেগ লাভ কৰিবলৈ সক্ষম হৈছিল সো আখাৰীকান্দি জিআই টেগ লাভ কৰা এই টেৰাকোটা শিল্প সেই গাঁওখনৰ প্ৰায় 80% পৰিয়ালে এই কুটিৰ শিল্পৰ জৰিয়তে নিজৰ জীৱিকা উপাৰ্জন কৰি আহি আছে পাল সম্প্ৰদায়ৰ লোকসকল এই শিল্পত অতীজৰে পৰা খুব বেছিকৈ জড়িত হৈ আহিছে এই আখাৰীকান্দি মৃৎশিল্পৰ এক অনন্য নিদৰ্শন হ'ল হাতিমা পুতলা এই হাতিমা পুতলাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিছিল হৰলাবালা দেৱীয়ে আৰু এই হৰলাবালা দেৱীয়ে সেইবাবে 1982 চনত নেশনেল এৱাৰ্ড পাবলৈ সক্ষম হৈছিল এই আখাৰীকান্দি টেৰাকোটা শিল্পৰ কাৰণে এই হাতিমা পুতলাৰ মূল বৈশিষ্ট্য কি জানেনে এই হাতিমা পুতলাৰ এগৰাকী নাৰীয়ে যাৰ কাণগিখন হাতীৰ দৰে তেওঁ ওচৰত এটা কেঁচুৱা লৈ আছে সো আপোনালোকে এই ফটোত দেখিব পাইছে ফটোখন আৰু এই হাতিমা পুতলাক আমাৰ আইডিয়াটো কুটিৰ শিল্পৰ এই আইডিয়াটো আৰ্টিষ্টবোৰ কোনে দিছিল জানেনে গৌৰীপুৰৰ ৰাজপৰিয়ালৰ এগৰাকী জীয়ৰী তেওঁ হৈছে নীলিমা বৰুৱাই পোনপ্ৰথমবাৰৰ বাবে এই আইডিয়াটো দিছিল বুলি জনা যায় কিন্তু হৰলাবালা দেৱীয়ে এই বিশ্ব দৰবাৰত ইয়াক প্ৰতিষ্ঠা কৰিছিল এই পুতলা সাজিবলৈ খুব এটা বিশেষ মাটি ব্যৱহাৰ কৰে যাক হীৰা মাটি বুলি কয় এই হীৰা মাটি গদাধৰ নদীৰ পাৰত পোৱা যায় বুলি জনা যায় সো এই হীৰা মাটি আনি খুব ধুনীয়াকৈ জ্বলাই এক ৰঙা ৰঙৰ ৰঙচুৱা কৰা যায় আৰু তেনেদৰে সৃষ্টি হয় আখাৰীকান্দি টেৰাকোটা শিল্প এই শিল্প অসমৰ লোক সংস্কৃতি এক অবিচ্ছেদ্য অংগ এই শিল্পত কেৱল পুতলা নহয় দেৱ-দেৱী মূৰ্তি খেলনা বস্তু আৰু বিশ্ব দৰবাৰত বিভিন্ন ধৰণৰ খেলনা বস্তু মূৰ্তি এই আখাৰীকান্দি টেৰাকোটাই বিক্ৰী কৰিবলৈ সক্ষম হৈছে দেশবাসীৰ আগত নিজকে চিনাকি দিবলৈ বেলেগ ধৰণে চিনাকি দিবলৈ সক্ষম হৈছে তাৰ কাৰণে অসম গভৰ্ণমেণ্টে এই টেৰাকোটাৰ শিল্পৰ বাবে আখাৰীকান্দি গাঁওখনক এখন মডেল ভিলেজ হিচাপে গঢ়ি তুলিবলৈ লৈছে যিখন এখন টুৰিজিম মডেল ভিলেজ হ'ব য'ত কেনেকৈ লোকসকলে টেৰাকোটা শিল্প বনাই এই টেৰাকোটা মূৰ্তিবোৰ বনাই তাক দেখুৱা আৰম্ভণি হৈয়ে গৈছে প্ৰায় আৰু এই গভৰ্ণমেণ্টক এইবোৰ কাৰ্যত আৰু সেই শিল্পীসকলক সহায় কৰি আছে এটা এনজিঅ নেকাৰ্ডো বুলি এটা এনজিঅয়ে সো আজিলৈ আমি ইমানেই জানিলো টেৰাকোটা শিল্পৰ বিষয়ে আখাৰীকান্দি টেৰাকোটা শিল্প আৰু কেতিয়াবা পাৰিলে আপোনালোকো ধুবুৰীলৈ যাব এই টেৰাকোটা শিল্প চাব লগতে এই গৌৰৱৰ সাক্ষী হৈ ৰ'ব ধন্যবাদ